এয়াই হৈছে আমাৰ সোণৰ অসম। হয়, সোণৰ অসম বুলি কৈ থাকিলেতো নহ'ব। আজি আমাৰ এই অসমতে আমাৰ অসমীয়াৰ মহিলাৰ কি অৱস্থা হৈছে। তেওঁলোকে সামান্য প্ৰাপ্যৰ কাৰণে, সামান্য তেওঁলোকৰ মজুৰিৰ কাৰণে আজি দিনে ৰাতিয়ে তেওঁলোকে চচলত গৈ কষ্ট কৰিবলগীয়া হৈছে। ট্ৰেইনত, বাছত দূৰ দূৰণিৰ পৰা আহি জাতি ধৰ্মৰ ভাষা নিবিয়েকে তেওঁলোকে একত্ৰিত হৈ একেলগে তেওঁলোকে আজি প্ৰতিবাদ কৰিছে। গতিকে তেওঁলোকৰ এটাই দাবী, তেওঁলোকে আশা যে তেওঁলোকৰ মাননি বৃদ্ধি হ'ব লাগে। মাননি নহয়, মজুৰি বৃদ্ধি কৰাব লাগে। তেওঁলোকৰ লিখিতভাৱে চৰকাৰে জনাব লাগে। কাৰণ তেওঁলোকে বুজি পাইছে যে নিৰ্বাচন সমাগত বিভিন্ন ধৰণৰ কাম কাজ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও হয়তো ব্যস্ত, কিন্তু তাৰ মাজতেই তেওঁলোকে ঘোষণা কৰিব পাৰে যে তেওঁলোকক মজুৰি দিয়া হ'ব। তেওঁলোকে সেইকণেই আশা লৈ তেওঁলোকে আজি 20টা দিন উকলি গ'ল তেওঁলোকে ৰখি আছে। আজি অজন্তা নেওগ বাইদেউ তাত গৈ উপস্থিত হোৱাগৈ নাই। সেই মহিলাসকলৰ দুৰ্দশাৰ কথা জানিবলৈ অকণো চেষ্টা কৰা নাই। গতিকে তেওঁলোকে দুখ কৰিছে। তেওঁলোকক যিধৰণে কাম কৰোৱা হয়, কিন্তু সেই অনুপাতে তেওঁলোকে সদায় প্ৰাপ্যৰ যিটো পাব লাগে তেওঁলোকে তাৰ পৰা সদায় বঞ্চিত হৈ আহিছে। আজি 20 দিন উকলি গ'ল। আজি কি কৈছে তাত থকা অংগনবাদী সহায়িকাৰ এগৰাকীয়ে কি কৈছে আপোনালোকে শুনি আচলতে আচৰিত হ'ব, তেওঁলোকে দুখ লাগিব আপোনাৰ। গতিকে সেই মহিলাগৰাকীৰ ভাষ্য আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকক যে ক'লোঁ সোণৰ অসম, সঁচাকৈ আমাৰ অসমখন এখন সোণৰ অসম। কিন্তু এতিয়া বৰ্তমান আমাৰ এই অসমখনত কিন্তু বহিৰাগত মানুহে যেতিয়া ইয়াত থিতাপি ল'বহি, নাগৰিকত্ব লাভ কৰিব, হয়তো আহিবলগীয়া দিনত আমি আমাৰ সোণৰ অসমত কি দেখিবলৈ পাম হয়তো আমি কল্পনাও কৰিব নোৱাৰিম। ভাল হ'লেতো ভালেই, কিন্তু যদি বেয়া হ'বলৈ হয়, নাগৰিকত্ব দিয়াৰ পিছত যদি সেই মানুহখিনিয়ে যদি আমাৰ অসমীয়া মানুহক যদি মাৰধৰ কৰিবলৈ হয়, তেতিয়াহ'লেতো বিষম পৰিণতি হ'ব, নহয় জানো? গতিকে আমাৰ মানুহখিনি কিন্তু কিছু ক্ষেত্ৰত আমাৰ অসমতে কিন্তু বহু ক্ষেত্ৰত মানে নেগলেক্ট কৰা হয়, গুৰুত্ব দিয়া নহয়। বা যি কি নহওক, এই মহিলাগৰাকীৰ ভাষ্য আপোনালোকে শুনক, শেষলৈকে ভিডিঅ'টো চাওক, আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটাও কৰি দিব। চাওক। দাবি আদায় নোহোৱা আন্দোলন চলি থাকে। আমি ইয়াতে বহি চাওঁ প্ৰশাসন বিষয়ে কি কৰে, আজি চৰকাৰে কি পদক্ষেপ ল'ব। হয়তো আমাৰ অসহযোগ আন্দোলন চলি থাকিব, আমি দিনে ৰাতি ইয়াতে বহি থাকিম। আজি 20 দিন হৈছে মুখ্যমন্ত্ৰী মহোদয়, সন্মানীয় অজন্তা বাইদেউ, আপুনি ইয়াত আহি খবৰ লোৱালে সময় নহল। কেনেকুৱা পৰিস্থিতিত আমি ইয়াত বহি আছো আপোনালোকৰ চেনেলৰ দ্বাৰা জনাই দিব। এতিয়াও সময় আছে, নিশ্চয় দিব, ঘোষণা কৰক তেওঁলোকৰ ন্যায্য দাবী। হয়, এই সঞ্চালকে দিয়া প্ৰস্তাৱটো, এই দাবীটো আপোনালোকৰ দিব পাৰিম বা নোৱাৰিম, এই কথাটো আমাক উত্তৰ লাগে আজিৰ তাৰিখত, আজিৰ সময়ত, আজিৰ মুহূৰ্তত। আমি কথা যে মাননি বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰাৰ বাবে আমি যোৱা 19 অক্টোবৰ সঞ্চালকে প্ৰস্তাৱটো দিছিল। এই প্ৰস্তাৱটো কিন্তু আজিলৈকে 20 দিন উকলি গ'ল ইয়াত চচলত অসহযোগ আন্দোলন কৰা। চৰকাৰে এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই। এই ক্ষেত্ৰত আমাক মন্ত্ৰী মহোদয়ে 3 তাৰিখে মাতিছিল আলোচনাত। আমাৰ সঞ্চালক মহোদয়ে দুবাৰকৈ আমাক আলোচনাত মাতিছে। তেখেতে কৈছে যে পৰৱৰ্তী সময়ত এই চৰকাৰে আলোচনা কৰি আমাৰ দাবীটো আদায় কৰি দিব। কিন্তু আমিও জানো লোকসভা নিৰ্বাচনত আহিছে, চৰকাৰ ব্যস্ত, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ব্যস্ত। এই ক্ষেত্ৰত তেখেতে আজিৰ তাৰিখত আমি ঘোষণা কৰাৰ বাবে বাৰে বাৰে অনুৰোধ কৰি আছো। এই মাননি বৃদ্ধি সামান্যতম মাননি, খুব বেছিটো নহয়। আজি মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিব লাগিছিল যে লাখ লাখ টকা পুঁজিপতি কৰ ৰেহাই দিছে, এই সামান্যতম মাননি বৃদ্ধিৰ কথাটো ইমান চিন্তা কৰিব কিয় লগা হ'ল, আমি প্ৰশ্ন কৰিছো আজিৰ তাৰিখত। গতিকে নিশ্চয় এতিয়াও সময় আছে, নিশ্চয় অধিসূচনা জাৰি হ'ব। আজিৰ তাৰিখত আমি অনুৰোধ কৰিছো অতি সোনকালে এই আমাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱটো ঘোষণা কৰক, অন্যথা লোকসভা নিৰ্বাচন আহি আছে, আমিও চিন্তা কৰিব লগা হ'ব পাৰে। কাৰণ এই অসহযোগ আন্দোলন, আমাৰ দাবী আদায় নহ'লে কিন্তু আমি চচলত বহি থাকিম, চচলৰ পৰা কেতিয়াও উঠি নাযাম। এইটো আমি পণ লৈছো অসমবাসী ৰঙনা। কি কম চৰকাৰৰ নীতি, এই চৰকাৰৰ নীতিয়ে নিজৰ প্ৰাপ্য দাবীৰ ক্ষেত্ৰত বাক স্বাধীনতা বন্ধ কৰিছে বুলিয়ে কম আমি। কাৰণ আমি তেখেতে বান্ধি দিয়া এই চচলত আমাৰ বিভিন্ন জিলাৰ পৰা অংগনবাদী বিলাক আহিছে, বাধা আৰোপ কৰিছে।
ট্ৰেইনত উঠিছে, ট্ৰেইনত উঠি ইয়াত অংগনবাদী আছে নেকি ইউনিফৰ্ম পিন্ধা চাইছে, প্ৰশাসন বিভাগ তেখেতসকলৰ প্ৰশাসন বিভাগ লগাইছে, বাছ যিবিলাক আছে বাছ বন্ধ কৰিছে। আমিতো ধিক্কাৰ জনাইছো। নিজৰ প্ৰাপ্য দাবীৰ ক্ষেত্ৰতো যদি মাত মাতিব নোৱাৰো, কেনেকুৱা চৰকাৰৰ তলত কাম কৰি আছো, আমি নিজে ধিক্কাৰ অনুভৱ কৰিছো, চৰকাৰকো আমি ধিক্কাৰ কৰিছো। এই ক্ষেত্ৰত আমাৰ অংগনবাদী কৰ্মী সহায়িকা বিএলও কামত নিয়োগ কৰিছে, কামটো কৰি আছে, বছৰত কিবা এটা মানুহ নিদিয়ে বিএলওৰ ফালৰ পৰা। এতিয়া এনেকে হাৰেচমেন্ট কৰিছে, ডিচি ছাৰৰ অৰ্ডাৰ, আপোনালোকে বিএলওৰ কাম কৰিবই লাগিব। আমাক প্ৰশ্ন কৰিছো, বিএলওৰ কাম কৰিব কোনে কৰি আছো, অংগনবাদী কৰিছো কাৰণে আজি বিএলওৰ কাম দিছিল দায়িত্ব। গতিকে অংগনবাদীৰ এই মাননী বৃদ্ধিৰ দাবীত আজি ইয়াত আমি অসহযোগ আন্দোলন কৰি আছো। তেখেতসকলে কিয় হাৰেচমেন্ট কৰি আছে আমি প্ৰশ্ন কৰিছো। তেখেত যদি ডিচি হয়, তেখেতে যদি কৈছে বিএলওৰ কাম কৰিব লাগে, ডিচি মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয় কিয় ক'ব নোৱাৰে যে সামান্যতম মাননী আপুনি বৃদ্ধি কৰি দিয়ক, বঢ়াই দিয়ক, আপুনি কৈ দিয়ক, তেতিয়া এওঁলোকে বিএলওৰ কাম কৰিব বুলি। আমিতো বিএলওৰ কাম এখনত নকৰো, কাৰণ সঞ্চালক মহোদয়ে 14 তাৰিখে আমাৰ লগত আলোচনা কৰোতেই তেখেতে কৈছে আপোনালোকক এই মাননী বৃদ্ধিৰ প্ৰস্তাৱ যি উত্থাপন কৰিছে আপোনালোকৰ দাবী ন্যায্য দাবী। গতিকে এই সময়ত ডিচি ছাৰকো তেওঁ ফোন কৰি যেতিয়া জনাইছিল তেখেতে কৈছে যে এই এওঁলোক অংগনবাদী কৰ্মী সহায়িকাই অসহযোগ আন্দোলনত আছে, বিএলওৰ কাম নকৰে। গতিকে আমিও কৈছো সংগঠনৰ তৰফৰ পৰা এই অংগনবাদী কৰ্মী সহায়িকাক বিএলও কামত যাতে তেওঁলোকক নিয়োগ নকৰে। যদি বিএলওৰ কাম কৰিব লগা হয় তেনেহলে ডিচি মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয় কওক, এই কৰ্মী সহায়িকাৰ দাবী মানি লওক। ইয়াৰ পৰা আমি ঘৰত গৈ যিমান কাম আছে কৰাৰ কাৰণে প্ৰস্তুত আছো, সাজু আছো।